যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰৰ মন মুহিবলৈ এখনৰ পিছত আন এখন প্ৰচাৰ সভা কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈৰ। নিৰ্বাচনী প্ৰচাৰ সভালৈ যোৱাৰ পূৰ্বে যোৰহাটৰ নাজিৰ আলিত থকা খুৰাকৰ বাসগৃহত প্ৰয়াত পিতৃ তৰুণ গগৈৰ প্ৰতি শ্ৰদ্ধাঞ্জলি গৌৰৱ গগৈৰ। প্ৰয়াত পিতৃলৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত গৌৰৱ গগৈৰ ঘোষণা, যোৰহাটৰ ৰাইজে বিচৰা ধৰণেৰেই কাম কৰিম। মোৰ পিতৃ সদায় কৈছে ৰাইজৰ মাজত থাকিব লাগে, ৰাইজে আগুৱাই যাব, ভুল হ'লে ৰাইজে শুদ্ধ কৰিবলৈ পৰামৰ্শ দিব। আৰু সেইটোৱে আমাৰ লোকৰ উদ্দেশ্য যে যোৰহাটৰ ৰাইজে কি বিচাৰে, কোনকেইটা বিষয় লৈ তেওঁলোকে ভৱিষ্যত সদনৰ ভিতৰত উত্থাপন হোৱাটো বিচাৰে। আজি যোৰহাট মহানগৰত আজি ফ্লাইঅভাৰ লৈ এটা ডাঙৰ এটা সমস্যা চলি আছে, ৰাইজে যথেষ্ট ইয়াৰ বিৰোধিতা কৰিছে। আৰু মই কৈছোঁ যে আমি ৰাইজৰ হয় যিমান আমি ফ্লাইঅভাৰ সম্পৰ্ক যিদৰে মাত মাতিব লাগে আমি নিশ্চয় মাত মাতিম। যোৰহাটৰ মূৰমূৰীয়া চাহ বাগিচাতো নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। প্ৰয়াত পিতৃ তৰুণ গগৈৰ স্মৃতি বিজড়িত এই চাহ বাগিচাখনত উপস্থিত হৈ আৱেগিক হৈ পৰে গৌৰৱ গগৈ। যিজন ব্যক্তিৰ ঘৰলৈ আমি সোমালোঁ তেওঁ মোৰ পিতৃৰ খুব ঘনিষ্ঠ এজন আছিলে, প্ৰয়াত বিদ্যাতা চাদেৱ। তেওঁ যোৱা বছৰ আগষ্ট মাহত ঢুকালে। সেই সময়ত মই খবৰ ল'বলৈ আহিব পৰা নাছিলোঁ। আজি তেখেতৰ ঘৰলৈ আহিছোঁ। কিছুমান পুৰণা ছবি দেখা পালোঁ 2007 চনৰ যেতিয়া সকলোৱে ইয়াত আছিলে। আৰু সেই যে মানুহৰ মাজত যে এটা মৰম আমাৰ দলৰ প্ৰতি, প্ৰয়াত তৰুণ গগৈদেৱৰ প্ৰতি, সেই মৰমটো চাই যথেষ্ট আজি এই মুহূৰ্তত আৱেগিক হৈছোঁ। বাগিচাখনৰ হৰি মন্দিৰত সেৱা লোৱাৰ পিছত চাহ শ্ৰমিকসকলৰ সৈতেও মত বিনিময় কৰে গৌৰৱ গগৈয়ে। নিৰ্বাচনত জয়ী হ'লে চাহ শ্ৰমিকসকলৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি গৌৰৱ গগৈৰ। সকলোৱে কৈছে যে আজি লাইনৰ এটা সমস্যা আছে, বিভিন্ন বাগান এতিয়া বন্ধ, এতিয়া ATM নাই বাগানৰ ভিতৰত। আগতে কোৱা গৈছিলে যেতিয়া নোটবন্দী কৰিলে যে চাৰিওফালে ATM খুলিব, এতিয়া ATM খুলিবলৈ এটা পৰিৱেশটো দেখা পোৱা নাই। গোটেইখিনি কথা আমি ৰাইজক কৈছোঁ যে শক্তিশালী কণ্ঠৰে আমি অনাগত দিনত সদনৰ ভিতৰত দাঙি ধৰিম, কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা দিম, সাংসদ হিচাপে নিশ্চয় নিজে যথেষ্ট চকু দিম। উল্লেখযোগ্য যে সোমবাৰে যোৰহাট সমষ্টিত 16টা স্থানত নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। যোৰহাটৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট পৰাগৰ সৈতে পৰমানন্দ বৰাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।